পলাহাবাৰী বৰিহাট দত্তকুছিত গণশিল্পী ৰাজীৱ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেওবাৰে সন্ধিয়া সদ্যপ্ৰাত গণশিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শইকীয়াৰ আদ্যশ্ৰাদ্ধ উপলক্ষে দক্ষিণ কামৰূপৰ পলাহাবাৰীস্থিত বৰিহাট দত্তকুছিত শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি দত্তকুছিৰ শ্ৰী শ্ৰী চতুৰ্ভুজ পুথিভঁৰাল সমূহ সদস্য মিলিত হৈ শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে 42 গছ বন্তি প্ৰজ্বলন কৰা হয় আৰু নাম প্ৰসংগ আয়োজিত হয়। মানে আমাৰ কাৰ্যসূচী অনুযায়ী গ'লে প্ৰথমতে আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সমূহ ৰাইজ ওলাই আহি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। লগতে আৰতীসকলৰ নাম আৰু আমাৰ গাঁৱৰে ঘোষা নাম যে নাম চলি আছে তেখেতৰ শ্ৰদ্ধাঞ্জলিত আমি নাম ধৰি আছোঁ আমাৰ ৰাইজত সৰ্বাংগনত। তেখেত যিহেতু আমাৰ অসমৰ এজন অসমীয়াৰ কাৰণে বহুতো গীত গাই থৈছে, তেখেতৰ গানবোৰ চিৰদিগমীয়া হৈ ৰওক তাৰে কামনা কৰিছোঁ। লগতে আমি তেওঁৰ বয়স 42 বছৰ বুলি গম পাইছোঁ আৰু আমি 42 গছি চাকি আমি হেৰি কৰিছোঁ, প্ৰজ্বলন কৰিছোঁ। এইখিনি আৰু আমাৰ গাঁৱৰ মোটামুটি সমূহ ৰাইজ ওলাই আহিছে তেখেতৰ শ্ৰদ্ধাঞ্জলি দিবলৈ। তেখেতৰ প্ৰতি আমি তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰক তাৰে কামনা কৰি তেখেতৰ গানবোৰ অমৰ হৈ ৰওক, তেখেতৰ গানবোৰ চিৰদিগমীয়া হৈ ৰওক। তেখেতৰ যি অসমীয়াৰ মানুহৰ কাৰণে যিখিনি কাম কৰি গৈছে, যিখিনি আমাক দি গৈছে, সেইখিনি যুগ যুগ ধৰি আমাৰ মাজত আমাৰ শ্ৰী শ্ৰী দত্তকুছি চতুৰ্ভুজ পুথিভঁৰালৰ সমূহ সদস্যবৃন্দই আজি তেখেতৰ এমাহ হৈ গ'ল আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানটি আমি শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ। গতিকে আমি সকলোৱে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে এই অনুষ্ঠানটো ৰখা হৈছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আমাৰ গাঁৱৰে সভাপতিৰ দ্বাৰাই শ্ৰদ্ধাঞ্জলি কৰা হৈছে আৰু লগত আমাৰ সংগতি ৰাখি ঘোষা নামৰীয়া দল আৰু মহিলাৰ নামৰীয়া দলৰ অনুষ্ঠান ৰখা হৈছে। যিহেতু তেওঁ আজি বহুদিন ধৰি জাতি মাতিৰ গান গাই থকা তেখেতে নহয় আৰু বহুকেইজনো আছে, কিন্তু হঠাতে তেওঁ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাত ঢলি পৰিল। সেই গতিকে আমি এই অনুষ্ঠানটো ৰখাৰ কাৰণে আয়োজন কৰিছিলোঁ। সেই হিচাপে আজি আমি সুচাৰুৰূপে অনুষ্ঠানটো কৰি উঠিলোঁ। পলাহাবাৰীৰ পৰা চিতুমনি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.